সংবাদমেল আয়োজন কৰিছোঁ আৰু এই সংবাদমেলৰ মূল উদ্দেশ্যটো হ'ল বৰ্তমান অসম চৰকাৰৰ গ্ৰুপ অফ মিনিষ্টাৰে নতুনকৈ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ যি বিষয় আৰু এই গ্ৰুপ অফ মিনিষ্টাৰে যোৱা 29 তাৰিখত যি প্ৰতিবেদন ৰিকমেণ্ডেশ্যন দাখিল কৰিলে বিধানসভাৰ মজিয়াত এই ৰিকমেণ্ডেশ্যনটো লৈ এক্সিষ্টিং 14টাকৈ জনজাতি লোকসকলে বা আমি কোঅৰ্ডিনেশ্যন কমিটি অফ ট্ৰাইবেল অৰ্গেনাইজেশ্যন অফ আছাম CC2ই আমাৰ অস্তিত্ব ৰক্ষা আমাৰ অধিকাৰ আৰু বৰ্তমানৰ জনজাতিৰ ভৱিষ্যত সুৰক্ষিত স্বাৰ্থত আমি নিজৰ কথা উপস্থাপন কৰিছোঁ নিজৰ কথা আমি ৰাখিছোঁ আৰু প্ৰতিবাদী কাৰ্যসূচীৰে এই যে প্ৰতিবেদন সেই প্ৰতিবেদনখনত থকা বহুতো বিষয় যিবিলাক বিষয় বৰ্তমানৰ জনজাতিক সকলো দিশত নিক্ষেপ কৰিব ধূলিচাত কৰিব সেই বিষয়সমূহ আমি যুক্তি সহকাৰে গণতান্ত্ৰিক শান্তিপূৰ্ণভাৱে আমি অসম চৰকাৰ গ্ৰুপ অফ মিনিষ্টাৰক আমি জনাই আহিছোঁ আৰু এই কথা CC2ৰ মজিয়াত অলৰেডি আমি আলোচনা কৰিছোঁ আৰু CC2 হিচাপে এই প্ৰতিবেদনখন আমি ৰিজেক্টো কৰিছোঁ আৰু অহা 4 তাৰিখলৈ অসম চৰকাৰৰ গ্ৰুপ অফ মিনিষ্টাৰে আলোচনালৈও মাতিছে কিন্তু আজিৰ সংবাদমেলত এটা মূল কথা আমি প্ৰকাশ কৰিব বিচাৰিছোঁ যে যোৱা 29 তাৰিখে BTC ছেক্ৰেটাৰিয়েটত যে সচিবালয়ত এটা অনাকাংক্ষিত দুৰ্ভাগ্যজনক যি ঘটনা হৈ গ'ল সেই ঘটনাটো লৈ পেলাই এতিয়া বিভিন্ন মহলত প্ৰতিক্ৰিয়া ক্ৰিয়া চৰ্চা হোৱা আমি দেখিবলৈ পাইছোঁ আৰু BTC প্ৰধান BTC মুৰব্বী তেখেতে নিখিল বড়ো ছাত্ৰ সন্থাৰ ওপৰত দুখ জাপি দিয়া এটা যি পন্থা সেই পন্থাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ নিন্দা কৰিছোঁ এইদিনাখনৰ ঘটনাক আমি দুখ প্ৰকাশ কৰিছোঁ আৰু সেইটো আমি নিন্দনীয় ঘটনা বুলি আমি কৈছোঁ গণতান্ত্ৰিক শান্তিপূৰ্ণ ৰেলীত বা কাৰ্যসূচীত কেতিয়াও হিংসা বা লণ্ডভণ্ড কৰা তেনেকুৱা হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ আৰু এইটো মানে কৰাটো উচিত নহয় এতিয়া কথাটো হ'ল যে ঘটনাটো কেনেকৈ ঘটিল সকলোৱে দেখা পাইছে যে 25 তাৰিখে অসম কেবিনেটত সিদ্ধান্ত লোৱা হ'ব কিন্তু সেইদিনাখন নল'লে আৰু এই চৰ্চাটো সকলো স্তৰত গুচি গৈছে যে গ্ৰুপ অফ মিনিষ্টাৰে প্ৰতিবেদন দাখিল কৰিব আৰু এই দাখিল কৰাৰ যি পৰিৱেশটো লৈ পেলাই 10 নৱেম্বৰত আমি CC2ই ধৰ্ণা কাৰ্যসূচী লৈছোঁ সোণাপুৰত প্ৰায় 1 লাখৰ গেডাৰিঙত আৰু যোৱা 27 তাৰিখ নৱেম্বৰত সন্ধিয়া আমি জোৰলৈ সমদল কাৰ্যসূচী লৈছোঁ শান্তিপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচী তাৰ মাজে মাজে আৰু তাৰ আগত আমাৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয় বিভিন্ন বিশ্ববিদ্যালয় ইউনিভাৰ্চিটিত প্ৰতিবাদী ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ্থীসকলে ইয়াত ৰাভা ছাত্ৰ ছাত্ৰী হওক গাৰো ছাত্ৰ ছাত্ৰী হওক বড়ো ছাত্ৰ ছাত্ৰী হওক উমৈহতীয়াভাৱে তেওঁলোকে ট্ৰাইবেল ষ্টুডেণ্ট বুলি তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী লৈছে কাৰণ তেওঁলোকৰ নিজৰ ভৱিষ্যতলৈ খুবেই আৱেগিক খুবেই চিন্তা কৰিছে যে আমাৰ ভৱিষ্যত কি হ'ব ৰাষ্ট্ৰীয় সৰ্বভাৰতীয় পৰ্যায়ত আমাৰ ৰিজাৰ্ভেশ্যন কি হ'ব আৰু ৰাজ্যত কি হ'ব সেইটো লৈ তেওঁলোকে খুবেই চিন্তিত এই বিষয়টো লৈ পেলাই 29 তাৰিখে পুনৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা এটা মানে প্ৰতিবাদী ৰেলী হ'ব বুলি প্ৰায় 2 বজাত যেতিয়া কাৰ্যসূচী হৈছিল তেতিয়াহে আমিও গম পাইছোঁ কাৰণ সেই সময়ত আমি নিখিল বড়ো ছাত্ৰ সন্থাই প্ৰায় 25টাকৈ বড়ো জাতীয় দল সংগঠন ধৰ্মীয় সংগঠনক একত্ৰিত কৰি পেলাই বৰ্মাস্থিত এপছু কাৰ্যালয়ত এই বিষয়টোৰ ওপৰত আমি শান্তিপূৰ্ণ আমাৰ নিজৰ স্থিতি আৰু প্ৰতিবাদ আমি কেনেকৈ কৰি যাম ইয়াৰ ওপৰতহে আলোচনা চলি আছে তেনে এটা সময়ত যি পৰিৱেশ সৃষ্টি হ'ল ৰেলী আহিল আৰু এতিয়া আমি সকলো স্তৰৰ পৰা আমাৰ যি ৰিপৰ্ট আমি কালেক্ট কৰিছোঁ যে তাত 1:30 বজাত কোকৰাঝাৰৰ পৰা আৰক্ষী বিষয়াসকলে গৈ পেলাই ইউনিভাৰ্চিটিত আলোচনা কৰিছিল সকলো স্তৰত আলোচনা কৰিছে যে প্ৰতিবাদ কৰক শান্তিপূৰ্ণ হওক সকলোৱে ছাত্ৰ ছাত্ৰী মানি লৈছে ৰেলী আহিল
বিভিন্ন কলেজৰ পৰা তাত ৰেলীত অংশগ্ৰহণ কৰিলে, বিভিন্ন ইউনিভাৰ্চিটি, কোকৰাঝাৰ ইউনিভাৰ্চিটি হওক, বদলি ইউনিভাৰ্চিটি তাত অংশগ্ৰহণ কৰিলে আৰু ৰেলী খুব শান্তিপূৰ্ণভাৱে আহি থাকিল। কিন্তু হঠাৎকৈ বডোলেণ্ড যোনটো BTC ছেক্ৰেটেৰিয়েট এই পোৱা সময়ত কি কাৰণত ছাত্ৰ ছাত্ৰী উত্তেজিত হ'ল আৰু ভিতৰত সোমাই গ'ল, সেই কথাটো কোনেও নাজানে। আৰু সেই সময়ত আৰক্ষী প্ৰশাসন তাত উপস্থিত আছিল, কিন্তু হয়তো তেওঁলোকে কম সংখ্যক হোৱাৰ কাৰণে তেওঁলোকে বাধা প্ৰদান কৰিব নোৱাৰিলে। আৰু এই অবাঞ্ছিত ঘটনাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। সেই ঘটনাৰ লগত নিখিল বড়ো ছাত্ৰ সন্থা পোনপটীয়াকৈ সেইটো কেন্দ্ৰীয় জিলা আঞ্চলিক কমিটিৰ আয়োজন কৰা কাৰ্যসূচী নাছিল। হয়, মহাবিদ্যালয় বিশ্ববিদ্যালয়ত এপছুৰ শাখা কমিটি আছে আৰু তাত সমান্তৰালভাৱে আমাৰ আন জনজাতীয় ৰাভাই হওক, গাৰো তেওঁলোকৰ শাখা কমিটি আছে। তেওঁলোকে কোনো ৰাজনৈতিক দল বা কোনো এনেকুৱা এই উদ্দেশ্যলৈ তেওঁলোকে কেতিয়াও এই কাম কৰা নাই। ছাত্ৰ ছাত্ৰীলৈ দুখ ঠেলিলে নহ'ব। আৰু নিখিল বড়ো ছাত্ৰ সন্থাক যি এটা দুখ জাপাৰ যি এটা ষড়যন্ত্ৰ কৰিছে, যি এটা ব্লেম গেম, সেইটো আমি টোটেলি আমি গৰিহণা দিছোঁ, আমি ধিক্কাৰ দিছোঁ। এনেকুৱা ৰাজনীতিক কথাবিলাক এই যি জাতিৰ এটা অস্তিত্বৰ যি সন্ধিখনত, জাতিৰ অস্তিত্বৰ এই পৰিৱেশত কৰাটো আমি মুঠেই ভাল পোৱা নাই। আৰু এপছু সদায় শান্তিপূৰ্ণ, গণতান্ত্ৰিক, অহিংস, মহাত্মা গান্ধী আৰু উপেন ব্ৰহ্মৰ আদৰ্শৰে আমি কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ। আৰু ইয়াৰ কাৰণে CC2য়ে যিখিনি কাৰ্যসূচী আমি লৈছোঁ, খুবেই শান্তিপ্ৰিয়, খুবেই গণতান্ত্ৰিকভাৱে আমি সেই কাৰ্যসূচী লৈছোঁ। আৰু এই ছাত্ৰ ছাত্ৰীৰ যি ৰেলী, যি এটা এই ঘটনাটো ঘটিল, সেইটো এটা স্পণ্টেনিয়াছ ৰেলী আছিল। এইটো এটা স্বতঃস্ফূৰ্ত সকলোৰে আৱেগত ভৰা এটা ৰেলী আছিল। আৰু সেইটো প্ৰশাসনে নিশ্চয় বাধা প্ৰদান কৰিব লাগিছিল। আৰু এই ঘটনাটো হৈ যোৱাৰ পিছত এতিয়া আমি নিজৰ যি মনৰ কথা আমি দুখ প্ৰকাশ কৰিছোঁ। তো আজিৰ তাৰিখত এই কথাটো লৈ পেলাই যি এটা ৰাজনৈতিক এটা বাতাবৰণ সৃষ্টি কৰিছে, মই এই সংবাদমেলৰ যোগেদি যিসকলে আমাক দুখ ঠেলিব বিচাৰিছে আৰু দুখ ঠেলি পেলাই কাৰোবাৰ ওচৰত ৰাজনীতিক খেল খেলাৰ যি এটা পৰিকল্পনা কৰিছে, যদি নিখিল বড়ো ছাত্ৰ সন্থা এই ঘটনাত যদি 1% যদি জড়িত, যদি আমাক যোনে কৈছে যে তেওঁলোকৰ উচ্চতনিত হৈছে, এনেকুৱা যদি এভিডেন্স যদি আছে, 1% যদি এভিডেন্স আছে, নিখিল বড়ো ছাত্ৰ সন্থা সভাপতি মই ৰিজাইন কৰি পেলাই মই জেলত যাবৰ কাৰণে মই সাজু আছোঁ। কিয়নো আপোনালোকে দেখা পাইছে যে এইটো স্বতঃস্ফূৰ্ত এটা আন্দোলন আছিল। ছাত্ৰ ছাত্ৰীবিলাকে এই সময়ছোৱাত, যোৱা 15-20টা দিনৰ সময়ছোৱাত নিখিল বড়ো ছাত্ৰ সন্থাৰ আঞ্চলিক জিলা কাৰ্যালয়ত যাই পেলাই যি আমাৰ প্লেকাৰ্ড, আমাৰ ফ্লেগ থাকে, বিভিন্ন সময়ত আমি প্ৰতিবাদী বা আন্দোলন কাৰ্যসূচী লওঁ। সেইদিনাখন আমি দিল্লীতো কাৰ্যসূচী লৈছোঁ। এই ফ্লেগ আৰু প্লেকাৰ্ডবিলাক তেওঁলোকে লৈ পেলাই যে আমিও প্ৰতিবাদ কৰিম, আমিও আন্দোলন কৰিম। আঞ্চলিক কাৰ্যালয় বিভিন্ন জেগাত, বিভিন্ন কলেজত হৈছে, অকল কোকৰাঝাৰত হোৱা নাই, বিভিন্ন জিলাত হৈছে, তেওঁলোকে লৈ আহিছে। আমি কাকো বাধা দিব নোৱাৰোঁ। আমি কৈছোঁ যে শান্তিপূৰ্ণ, গণতান্ত্ৰিক, অহিংস প্ৰতিবাদী কাৰ্যসূচী কৰক, কিন্তু হিংসা প্ৰশ্ৰয় ল'ব নালাগে। এতিয়া আমাক জাপি দিয়া এই কাৰ্যসূচীটো আমি মুঠেই সহ্য কৰিব পৰা নাই। আৰু এই ঘটনাটো লৈ পেলাই আমি যিসকলে আমাক দুখ জাপিব বিচাৰিছে তেওঁলোকক আমি প্ৰত্যাহ্বান জনাইছোঁ যে তেওঁলোকে ৰাজনৈতিক স্বাৰ্থত কাৰোবাক কালাৰ লগোৱাটো আমি কেতিয়াও বিচৰা নাই। কাৰণ আমি UPPL আৰু BPF দুইটা ৰাজনৈতিক দলত একত্ৰিত কৰাৰ কাৰণেহে আমি কাম কৰি আহিছিলোঁ। আৰু যোৱাটো সময়ত আমি নিখিল বড়ো ছাত্ৰ সন্থাই 2005 চনৰ হাগ্ৰামা মহিলাৰীক সমৰ্থন দিছোঁ। ইয়াৰ পিছৰ পৰ্যায়ত ইছ্যু ভিত্তিত, সমস্যা ভিত্তিত, জাতিৰ স্বাৰ্থত কেতিয়াবা UPPLক সমৰ্থন কৰিছোঁ। আমি কোনো ৰাজনৈতিক দলৰ এনেকুৱা সংগঠন হয়, আমি নিজৰ স্বকীয় জাতীয়তাবাদ, জাতিৰ স্বাৰ্থত আমি কাম কৰা সংগঠন। আমি ছাত্ৰ সংগঠন, জাতীয় সংগঠন হিচাপে নিজৰ যিখিনি সুকীয়া বৈশিষ্ট্য এইটো লৈ পেলাই আমি আগবঢ়াই আছোঁ। হয়, আমি কেতিয়াবা সহায় কৰিছোঁ, কিন্তু সেই বুলি UPPL আৰু এপছু এটাৰ মুদ্ৰাৰ ইপিটি এই কথাটো
আমি কেতিয়াও মানি নলওঁ আৰু কথাটো স্পষ্ট ৰাজনৈতিক দলে ৰাজনৈতিক দলৰ কাম কৰিব ছাত্ৰ আৰু জাতীয় সংগঠনে জাতীয় ছাত্ৰ সংগঠনৰ কাম কৰিব আৰু এই পৰিৱেশত UPPL আৰু এপছুক যি এটা সামৰি পেলাই যি এটা মানে ৰাজনৈতিক এটা কালাৰ লগাব বিচাৰিছে আমি কোনো ৰাজনৈতিক দলৰ লগত আমাৰ লিংক নাই কোনো ৰাজনৈতিক দলৰ তলতো নহয় আমি ওপৰতো নহয় আমি সুকীয়া ইণ্ডিপেণ্ডেণ্ট নিজস্ব সংগঠন নিজৰ সংগঠন নিজে হিচাপে আমি সদায় সিদ্ধান্ত লৈ পেলাই জাতিৰ স্বাৰ্থত জাতিৰ স্বাভিমান অস্তিত্বৰ স্বাৰ্থত আমি কাম কৰি আহিছোঁ তো ইয়াৰ কাৰণে মই আজিৰ তাৰিখত এই কথাটো স্পষ্ট কৰিব বিচাৰিছোঁ যে BTC সচিবালয় আমাৰ শ্বহীদৰ তেজৰ বিনিময়ত সুদীৰ্ঘ উপেন্দ্ৰমৰ বড়ো আন্দোলন বড়োলেণ্ড আন্দোলন BLTৰ সশস্ত্ৰ আন্দোলন NDB সশস্ত্ৰ আন্দোলন সেই আন্দোলনৰ ৩৬টা বছৰৰ পিছত নিৰ্মাণ হোৱা আমাৰ শ্বহীদৰ বিনিময়ত পোৱা এটা পবিত্ৰ গণতন্ত্ৰৰ এটা মন্দিৰ হয় আৰু এই পবিত্ৰ স্থানৰ পৰা অনুষ্ঠানৰ পৰা BTC BTRত থকা ৰাইজৰ সৰ্বাংগীন উন্নয়ন তেওঁলোকৰ সকলো দিশত অধিকাৰৰ কথা ইয়াত আলোচনা হয় আৰু ভৱিষ্যতে যাতে তেনেকুৱা ঘটনা পুনৰাবৃত্তি নহওক তাকে আমি কামনা কৰিছোঁ আৰু এই কথাটোলৈ মই আহিব বিচাৰিছোঁ আজি যিসকলে আমাক দুখ জাপিব বিচাৰিছে এটা কথা স্পষ্ট কৰিব লাগে যে তেওঁলোকৰ দলৰ আৰু চৰকাৰৰ স্থিতিটো কি আমি কাৰোবাক দুখ ঠেলিব বিচৰা নাই কাৰণ সৌখিদিনাখন আমি দিল্লীতো কৈছোঁ যে আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত বড়ো চুক্তি ৰূপায়ণ জাতিৰ স্বাৰ্থত আমি আলোচনা কৰিব বিচাৰোঁ আমি আলোচনাৰ কাৰণেহে তেওঁৰ ওচৰত যাব লগা এটা সিদ্ধান্ত আছে আৰু 29 তাৰিখে যেতিয়া সেই ঘটনাটো হোৱা আগত বৰ্মাত আমি আলোচনাত সকলো জাতীয় আৰু ধৰ্মীয় সংগঠনৰ লগত আলোচনা কৰিছিলোঁ সিদিনাখনো 1 নম্বৰ প্ৰস্তাৱটো এইটোৱে আছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ওচৰত যায় তেখেতৰ লগত সকলো জাতীয় দল সংগঠনে আলোচনাত মিলিত হ'ব লাগে যে এই অস্তিত্বৰ সংকটৰ সন্ধিখনত জাতিটোৰ এই সংকট কালত যে তেখেতৰ স্থিতিটো কি তেখেতে কিয় ষ্টেণ্ড লোৱা নাই সেই কথাটোৱে আমি তেওঁলোকৰ আলোচনা কৰাৰ কথা আছিল কিন্তু আজি যাক আমি নিজৰ আপোন বা যাৰ ওচৰত আমি যাম বুলি ভাবিছোঁ তেওঁ আমাক আকৌ দোষাৰোপ কৰি পেলাই আঙুলি টুৱাই পেলাই যে এপছুক এই ঘটনাৰ লগত জড়িত কৰিব বিচৰাটো অতিকে দুৰ্ভাগ্যজনক আৰু তেখেতে স্পষ্ট কৰিব লাগে যে যোনটো ইয়াত লিখা হৈছে যে আমি এটা সীমাৰেখা টানিছোঁ আমি এইটোৱে প্ৰস্তাৱ দিছিলোঁ যে সৰ্বভাৰতীয় পৰ্যায়তো জনজাতিসকল চেছে হৈ যাব এতিয়া না চেণ্ট্ৰেল ইউনিভাৰ্চিটিত পাব না মানে নীট মেডিকেল বা ইঞ্জিনিয়াৰিঙত যি মেইনছ এডভান্সত পাব না বেংকিং ৰেলৱে না ষ্টাফ চিলেকশ্যনত পাব না এইমছত পাব না IITত পাব না IIMত পাব মিনা পিছত অসমৰ নতুন যিবিলাক আগবঢ়া জনগোষ্ঠীত তেওঁলোকে এই স্থান দখল কৰিব আমাৰতো চেছ সৰ্বভাৰতীয় পৰ্যায়ত আৰু ৰাজ্যিক পৰ্যায়তো এতিয়া যে 3 টায়াৰ চিষ্টেম কৰিছে সেই 3 টায়াৰত আকৌ ভাগ কৰি পেলাই মানে বিভিন্ন প্ৰাণ উজনি নামনি সুকীয়া যি ভাগ কৰিছে হয় গ্ৰুপ অফ মিনিষ্টাৰে কিছু আমাক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে কিন্তু ইয়াত আমি আশ্বস্ত হোৱা নাই কাৰণ যিসকল বিচাৰিছে তেওঁলোককহে বেছি প্ৰাধান্য দিয়া হৈছে এক্সিষ্টিঙক প্ৰাধান্য দিয়া হোৱা নাই সুৰক্ষিত কৰিব বিচৰা এটা দিশ আমি দেখিছোঁ কিন্তু এইটো আমি আশ্বস্ত হোৱা নাই এতিয়া 6 শিডিউল BTC BTR যি শ্বহীদৰ বিনিময়ত 5000 শ্বহীদৰ বিনিময়ত যি নিৰ্মাণ হ'ল যি অধিকাৰ আমি পালোঁ যি সংগ্ৰামখন আমি অস্তিত্বৰ কাৰণে কৰিলোঁ ইয়াত এতিয়া যদি নতুনকৈ যদি জাপি দিয়ে সেই সীমাৰেখাডাল সেই লক্ষ্মণ ৰেখা টানিবৰ কাৰণে আমি প্ৰস্তাৱ দিছোঁ আৰু আমি কিছু প্ৰস্তাৱ দিয়াৰ কাৰণে চৰকাৰে তাত এটা লক্ষ্মণ ৰেখাও টানিছে আৰু যদি আজি BTC প্ৰধান তেওঁ সেই লক্ষ্মণ ৰেখাটো যদি নালাগে বুলি কয় যে NOCটো যদি নালাগে বুলি কয় তেতিয়াহ'লে আমাৰ আপত্তি নাই এইটো আনডিভাইডেড গোৱালপাৰাৰ বড়ো ৰাইজে সিদ্ধান্ত ল'ব বিটিয়াৰবাসী বড়ো ৰাইজে সিদ্ধান্ত ল'ব জনজাতি ৰাইজে সিদ্ধান্ত ল'ব আমি কোনো কোচ ৰাজবংশী কোনো চান্তাল কোনো আদিবাসী কোনো আহোম মৰাণ মটক চুতীয়াৰ লগত আমাৰ সংঘাত নাই তেওঁলোকৰ আৰ্থ সামাজিক শিক্ষা তেওঁলোকৰ জাতীয় সমস্যা ভাষা কলা সংস্কৃতিক আমি সন্মান কৰোঁ তেওঁলোকেও অধিকাৰ পাওক কিন্তু কি অধিকাৰ দিয়ে আমাক ক'ব লগা একো নাই কিন্তু আমাৰ অধিকাৰক সৰ্ব কৰি পেলাই আমাৰ অস্তিত্ব সংগ্ৰামৰ লগত জড়িত যি অধিকাৰ আমি পালোঁ সেই অধিকাৰক যদি নস্বাত কৰি নিষেধ কৰি পুনৰ আমাক 34টা বছৰৰ পিছত আকৌ যদি এই অৱস্থালৈ যদি ঠেলি দিয়ে তাত আমাৰ দুখ আছে তাত মনত আঘাত আছে এই আবেগ আৰু মনৰ আঘাতটো লৈ পেলাই মানে
তাত হেমালি কৰাটো নিশ্চয় ভাল নহয় আৰু কোনে ৰাজনীতিৰ স্বাৰ্থত নিজৰ ৰাজনীতিক মানে ভৱিষ্যতৰ কাৰণে কোনে কি খেলে খেলক জাতিটো লৈ ৰাজনীতি কৰিব নালাগে জাতিৰ অস্তিত্ব সংকট কালত এপচুক দুধ খেলি পেলাই এপচুক বদনাম কৰি পেলাই যদি কাৰোবাৰ ৰাজনীতি লাভ হৈছে আমি সেই দিশটো একদম দুখ প্ৰকাশ কৰিছোঁ আৰু এই দিশটো আমি নস্যাৎ কৰিছোঁ আৰু ইয়াৰ কাৰণে আপুনি চিন্তা কৰক আমি এতিয়াও আহ্বান জনাইছোঁ BTC মুৰব্বী BTC প্ৰধান ডাঙৰীয়া যে আপুনি চিন্তা কৰক এই লক্ষ্মণ ৰেখাটো আপোনাক লাগে না নালাগে এই লক্ষ্মণ ৰেখাটো আমি যে টানি আনিলোঁ সৰ্বভাৰতীয় পৰ্যায়ত আমি শেষ ৰাজ্যৰ পৰ্যায়তো আমি বহুতো দিশত আমি এতিয়া মানে চেপি ধৰিছে আৰু এই শিক্ষিদলখনক লক্ষ্মণ ৰেখা যি টানি আনিলে তাকো আকৌ যদি আপুনি যদি কাৰোবাৰ লগত উৎসৱ মানে আলোচনা কৰি পেলাই বুজাবুজি কৰিছে সময়ত মই কম সময়ত আমি ক'ব পাৰোঁ আমাৰো বহুত এনেকুৱা আছে যিবিলাক কথা আমি এতিয়া মিডিয়াত আমি খোলাখুলিকৈ ক'ব নোৱাৰোঁ জাতিৰ স্বাৰ্থত আমি ক'ব নোৱাৰোঁ একত্ৰিত ভৱিষ্যত বড়ো জনগোষ্ঠী জনজাতিৰ স্বাৰ্থত আমি ক'ব নোৱাৰোঁ কিন্তু ক'লে ইয়াত বহুতো বিস্ফোৰণ ঘটিব ইয়াৰ কাৰণে মই এইবিলাক কথা ক'ব বিচৰা নাই সেইখিনিয়ে আমাৰ সংবাদ নাই জড়িত নহয় বুলি কৈছে আনফালেদি হাগ্ৰমা মহৰীয়ে কৈ আছে এপছৰ পতাকা দেখিবলৈ পোৱা গৈছে তো এই ক্ষেত্ৰত কি হ'ব মই স্পষ্টকৈ কৈছোঁ এই কাৰ্যসূচী আজি বিভিন্ন প্ৰান্তত অসমত উজনি নামনি ধেমাজিয়ে হওক দুধনৈ হওক বা কোকৰাঝাৰ হওক ওদালগুৰি হওক বাক্সা বিভিন্ন প্ৰান্তত ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থীৰ দ্বাৰা আন্দোলন হৈছে এটা আন্দোলন আছে CC2I সকলো আমাৰ 26টা যিসকল 14টা জনজাতিৰ 26টাকে সংগঠন একেলগে উমৈহতীয়া কৰা এই কাৰ্যসূচী হৈ গ'ল আপোনাৰ 10 নৱেম্বৰ ইয়াৰ পিছত হৈ গ'ল এইদিনাখন আমাৰ ৰিকমেণ্ডেশ্যনৰ প্ৰতিলিপি দাহ কৰা আৰু 27 তাৰিখে আমি BTRৰ ভিতৰত 5খন জিলাত ট্ৰাইবেল সংঘ এপছু আৰছু বা গাৰো ছাত্ৰ সন্থা হাজং ছাত্ৰ সন্থা একেলগে আমি কৰিছোঁ সেইটো হ'ল CC2I অৰ্গেনাইজ কৰা কেন্দ্ৰীয়ভাৱে জিলা আঞ্চলিক ভিত্তিত কাৰ্যসূচী আৰু ছাত্ৰ ছাত্ৰীয়ে নিজাকে যিহেতু কলেজত এপছুৰ ইউনিট কমিটি আছে ৰাভাৰ কমিটি আছে গাৰোৰ কমিটি আছে হাজঙৰ আছে বা বিভিন্ন জাতি জনগোষ্ঠীৰ তাত মানে ইউনিট কমিটি আছে কলেজ আৰু ইউনিভাৰ্চিটি ইউনিয়ন বডিত মানে বড়ো গাৰো ৰাভা ছাত্ৰ ছাত্ৰী তাত পৰি আছে বা আন ছাত্ৰ মিচিং ছাত্ৰ ছাত্ৰী পৰি আছে বা ডিমাচা কাৰ্বি ছাত্ৰ ছাত্ৰী পৰি আছে তেওঁলোকে মই স্পষ্টকৈ কৈছোঁ যে আমিও প্ৰতিবাদ কৰিম আমিও আন্দোলন কৰিম আমাৰ কলেজৰ প্ৰাংগণত আমাৰ ইউনিভাৰ্চিটিৰ প্ৰাংগণত গেটত আমি শান্তিপূৰ্ণ ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থীয়ে নিজৰ ভৱিষ্যত এই অস্তিত্বৰ সংকটৰ কালত আমি প্ৰতিবাদ কাৰ্যসূচী কৰিম বুলি আঞ্চলিক ইউনিট এপছুৰ পৰা তেওঁলোকে ফ্লেগ লৈ গৈছে তেওঁলোকে তাত মানে পোষ্টাৰ লৈ গৈছে আৰু তেওঁলোকে শিক্ষাৰ্থী হিচাপে কৰিছে ট্ৰাইবেল ষ্টুডেণ্ট হিচাপে প্ৰটেষ্ট কৰিছে হয় তাত এপছুৰ ফ্লেগ আছে তাত ভাৰতৰ ইণ্ডিয়ান ফ্লেগো তাত পতাকাও আছিল তাত ৰাভাৰ পতাকাও আছিল তো আমি তেওঁলোকক দুখ ঠেলিব বিচৰা নাই আমি তেওঁলোকক মানে কিবা কৰিব বিচৰা নাই তেওঁলোকে নিজস্ব ছাত্ৰ ছাত্ৰীয়ে ট্ৰাইবেল ছাত্ৰ ছাত্ৰী হিচাপে নিজৰ নিজৰ শিক্ষা অনুষ্ঠানৰ পৰা স্বতঃস্ফূৰ্তভাৱে ট্ৰাইবেল ষ্টুডেণ্ট হিচাপে তেওঁলোকে নিজাকে প্ৰতিবাদ কৰিছে আৰু প্ৰতিবাদত তেওঁলোকে ৰেলীত আহিছে তো দুটা কথা স্পষ্ট বুজিব লাগে কেন্দ্ৰীয়ভাৱে এপছুৱে অৰ্গেনাইজ কৰা কাৰ্যসূচী এইটো এটা সুকীয়া ছাত্ৰ ছাত্ৰীয়ে বা ইউনিট কমিটি আমাৰ মানে যিবিলাক কলেজ আৰু ইউনিভাৰ্চিটিৰ কমিটি ছাত্ৰ ছাত্ৰীয়ে অৰ্গেনাইজ কৰা ইউনিয়ন বডিয়ে অৰ্গেনাইজ কৰা ৰাভা গাৰো বড়ো ছাত্ৰ ছাত্ৰীয়ে অৰ্গেনাইজ কৰা এইটো কাৰ্যসূচী সুকীয়া কিন্তু উদ্দেশ্য এটাই যে 6টা জনগোষ্ঠী বৃহৎ জনবহুল আৰু অতিকে আগবঢ়া সেই জনগোষ্ঠীক নতুনকৈ জনজাতিকৰণ কৰা যি এটা ভয় যি ভাবুকি যি এটা পৰিৱেশ যি সংকটকাল সেই সংকটকালটো আমি প্ৰতিহত কৰিব লাগে প্ৰটেষ্ট কৰিব লাগে উদ্দেশ্য এটাই কিন্তু অৰ্গেনাইজটো সুকীয়া সুকীয়া আৰু এনেকুৱা প্ৰগ্ৰামটো যোৱাকালিও হৈছে ক'ৰবা আজিও হ'ব বা কালিও হ'ব আমি কৈছোঁ যে শান্তিপূৰ্ণ গণতান্ত্ৰিক নিজৰ কথা ৰাখক কোনো ভাইলেন্স কোনো লণ্ডভণ্ড কোনো ভেণ্ডেলিজিম হিংসা তাত প্ৰশ্ৰয় দিব নালাগে সেই কথাটো আমি স্পষ্ট
মানে জনাইছোঁ সকলোকে, সকলো স্তৰত। আপুনি ভাবনে পুলিচ ছিকিউৰিটিৰ লেপচেছৰ কাৰণে এইটো হ'ল? নাই, প্ৰশাসনে তেনেকুৱা হ'ব বুলি ভবা নাছিল, আৰু যিসকল ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থী তেওঁলোকেও তেনেকুৱা উদ্দেশ্য লৈ কোনো কাৰণত অহা নাছিল। মানে আহা বুলি আমি কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ। তেওঁলোকে যেতিয়া ৰেলীত আহিল, আমি বিভিন্ন তথ্য সংগ্ৰহ কৰিছে যে বিভিন্ন মহাবিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী তাত সংযোজিত হ'ল, তাত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি গ'ল, আৰু সেই সময়ত যিহেতু তেওঁলোকৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা BTC ছেক্ৰেটাৰিয়েট গেটলৈকেহে আছিল, তাৰ পৰা তেওঁলোকে ঘূৰি যাব লাগিছিল। আৰু তেনে এটা সময়ত তাত হয়তো এজন দুজন কোনোবা ছাইডৰ পৰা আমি মানে সেইটো মানে ভিতৰত সোমাই যাওঁ, তেনেকুৱা এটা কাৰোবাৰ উচতনি থাকিব পাৰে। তো এই কাৰণত ঘটনাটো ঘটিছে। তো ইয়াৰ কাৰণে তাত যদি পৰ্যাপ্ত পৰিমাণৰ 200-300ৰো যদি পৰ্যাপ্ত পৰিমাণৰ তাত যদি আৰক্ষী বিষয়া বা প্ৰশাসনৰ পুলিচসকল যদি থাকিলে হয়, নিশ্চয় ছাত্ৰ ছাত্ৰী তাত ভিতৰত সোমাবলৈ সাহস নাপালে হয়। কিন্তু আমি ভিজুৱেল আৰু ফটোত যোনটো দেখিছোঁ, তাত নগণ্য সংখ্যক 10-12-15জনমানহে তাত মানে আৰক্ষী মানে তাত মানে ডিউটি দি আছিল, আৰু তেওঁলোকে গেটটো বহু চেষ্টা কৰা স্বত্তেও তেওঁলোকে গেট মানে খুলি দিব লগা এটা পৰ্যায় বাধ্য হৈছে। প্ৰথম গেটটো খুলি দ্বিতীয় গেটটো তেওঁলোকে ভালকৈ প্ৰটেকশ্যন দিব লাগিছিল। তো এতিয়া যি ঘটনা হৈ গ'ল, সেই ঘটনাক লৈ পেলাই ৰাজনীতি খেলিব নালাগে, কাৰোবাৰ ওপৰত দুখ ঠেলিব নালাগে। আৰু আমি কৈছোঁ যে যেনেকুৱা ৰাজনীতিক এটা পাকা খেল খেলিব বিচাৰিছে, উদ্দেশ্যটো আছে 6 জনগোষ্ঠী জনজাতিকৰণ। উদ্দেশ্যটো হৈছে যে BTC BTRখন আমি কেনেকৈ বচাম, আৰু অসমখনত থকা ভূখণ্ডত থকা বৰ্তমানৰ জনজাতি বড়ো, মিচিং, কাৰ্বি, ৰাভা, দেউৰী হওক বা যিমান হওক তিৱা, তেওঁলোকৰ অস্তিত্বৰ এই সংকটকালটো আমি কেনেকৈ বচাম, উদ্দেশ্যটো এইটো আছে, পৰিৱেশটো এইটো আছে। আৰু এই ঘটনাক লৈ পেলাই ৰাজনীতি খেলি পেলাই মূল ইছ্যুৰ পৰা বেলেগ পিনে ডাইভাৰ্ট কৰি পেলাই ৰাজনীতিক এটা খেল খেলাটো মুঠেই এইটো ভাল কথা নহয়, মুঠেই সেইটো আমাৰ কাৰণে মংগলজনক নহয়। ইয়াৰ কাৰণে আমি স্পষ্টকৈ কৈছোঁ, আমিতো তেওঁলোকৰ লগত আলোচনা কৰিবহে যাব লগা আছে। জাতীয় দল সংগঠন 25টা জাতীয় দল সংগঠনৰ সিদ্ধান্ত আছিল। দিল্লীৰ পৰা আমি ঘোষণা কৰিছোঁ যে বড়ো জাতিৰ ভৱিষ্যতৰ কাৰণে চুক্তি ৰূপায়ণৰ কাৰণে আমি হাগ্ৰামা মহিলাৰ গাঁৱৰীয়াৰ লগত আলোচনাত পোনপটীয়াকৈ মিলিত হ'ম। কিন্তু তেনে এটা পৰিৱেশত তেওঁ যদি আমাকে যদি উল্টাকৈ জাপি দিয়ে, তো আমি কোনটো সাহসেৰে কোনটো ৰাস্তাৰে আমি তেওঁলোকৰ লগত আলোচনা কৰিম? তেওঁ যদি আমন্ত্ৰণ কৰে এতিয়াও আমি আলোচনাৰ কাৰণে প্ৰস্তুত আছোঁ। কিন্তু তেওঁ যি ধৰণে আমাক ৰাজনীতিক এটা কালাৰ দিলে, সেইটো আমি বিৰাট দুখ পাইছোঁ, অত্যন্ত দুখ পাইছোঁ। জাতিৰ এই সংকট কালত যে তেওঁ তেনেকুৱা কোৱাটো আমি কেতিয়াও বিচৰা নাছিল। তেওঁ প্ৰথম জাতিটোৰ কথা চিন্তা কৰিব লাগে, দ্বিতীয়তে BTRত থকা চাৰিসীমাত থকা 35 লক্ষ জনগোষ্ঠী 26টা জাতি জনগোষ্ঠীৰ কথা ভাবক, সকলোৰে অধিকাৰৰ কথা ভাবিব লাগিব। আৰু ভাই ভাইৰে আমি সমলিমিলেৰে জীয়াই থাকিব লাগিব, কাকো আমি হিংসা কৰা উচিত নহয়। কিন্তু প্ৰথমটো হ'ল জাতি আৰু জাতীয় আন্দোলন কিয় হৈছিল? তেওঁ জাতীয় আন্দোলন নেতৃত্ব দিছিল, তেওঁ স্বয়ং নিজে চুক্তি কৰিছে, তেওঁ স্বয়ং নিজে 6 শিডিউল নিৰ্মাণ কৰিছে, আৰু 2020ত আকৌ এই 6 শিডিউলখন মজবুত কৰাৰ কাৰণে একৰ্ড হৈছে। তো তেনেকুৱা এটা কালত নিজে নিৰ্মাণ কৰা এই 6 শিডিউলৰ ৰাজনীতিক আৰু সাংবিধানিক অধিকাৰৰ অস্তিত্বটো ক'ত, সেই কথাহে আমাৰ প্ৰশ্ন। জনজাতিকৰণৰ বিষয়টোলৈ যিটো CCTVৰ লগত আলোচনা কৰা হৈছে বুলি কৈছে, যোৱাকালি জড়িত মূলৰ পৌৰও কৈছে মানে কি প্ৰতিবেদন প্ৰস্তুত কৰা বুলি কৈছে। আলোচনা কৰাৰ পিছতে সিহঁতে এইটো ব্যৱস্থা লৈছে। এই প্ৰক্ৰিয়াটো হ'ল বহু দীঘলীয়া প্ৰক্ৰিয়া। আজি জনজাতিকৰণ বিচাৰি 30-40টা বছৰ আন্দোলন চলি আছে বিভিন্ন সময়ত, আৰু যেতিয়া যেতিয়া নিৰ্বাচন আহে বিধানসভা বা লোকসভা, তেতিয়া এই জনজাতিকৰণ বিষয়টো বহুতো প্ৰাসংগিক হৈ পৰে। ভাৰতৰ চৰকাৰ আহিছে, অসমত চৰকাৰ আহিছে, সকলো চৰকাৰে কৈছে যে আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণ সমস্যা সমাধান কৰিম, আৰু তেনেকুৱা এটা প্ৰতিশ্ৰুতিৰে চলি আহি আছে। আৰু বৰ্তমানৰ জনজাতিসকলে এটা চৰকাৰক দাবী ৰাখিছে, বৰ্তমানৰ জনজাতিক ক্ষয় ক্ষতি কৰা কোনো কাৰ্য আমি মানি নলওঁ, আৰু কোনো কাৰণত 14টাকৈ জনজাতিৰ অস্তিত্ব বিপন্ন কৰি পেলাই কাৰোবাক অধিকাৰ দিয়াটো আমি কেতিয়াও মানি নলওঁ।
এনেকুৱা এটা সন্ধিখনত 6 জনগোষ্ঠীৰ জনজাতিকৰণে যিখিনি মানে জনগোষ্ঠীৰ জনজাতিকৰণ বিচৰা তেওঁলোকৰ লগত চৰকাৰে আলোচনা কৰিছে, গ্ৰুপ অফ মিনিষ্টাৰ বনাইছে। প্ৰথম পৰ্যায়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ চেয়াৰমেন আছিল। এতিয়া আহি ডক্টৰ ৰনোজ পেগু ডাঙৰীয়া শিক্ষামন্ত্ৰী তেওঁ, জনজাতি পৰিক্ৰমা মন্ত্ৰী তেওঁ চেয়াৰমেন হৈ গ'ল। তো এই বিভিন্ন সময়ত চিচিটোৱাৰ লগত আলোচনাত মিলিত হৈছে, এক পিনিদি 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিচৰা দল সংগঠনৰ লগত মিলিত হৈছে। আৰু ভাগে ভাগে আলোচনা কালত চিচিটোৱাই আমাৰ যিখিনি গ্ৰিভেঞ্চেছ, আমাৰ যিখিনি মানে ভয় বা শংকা, সেই ভয় আৰু শংকাটো আমি ব্যক্ত কৰিছোঁ। আৰু এই ব্যক্ত কৰাৰ কাৰণে আজি কিছু কথা তাত লিখিছে, কিন্তু বহুতো কথা আছিল যি কথাবিলাক প্ৰাধান্য নাপালে, গুৰুত্ব নাপালে। আৰু সেইটোকে মন্ত্ৰী ডাঙৰীয়াই কৈছে বা মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁলোকৰ লগত 10-12 লানি আমি আলোচনা কৰিছিল। কি মই এইটোৱে স্পষ্ট কৰিছোঁ, আমাক কিছু ক্ষেত্ৰত প্ৰটেকশ্যন ছেফগাৰ্ড দি তেওঁলোকক দিব বিচৰা দিশো তাত দেখা পাইছোঁ আমি। কিন্তু যিবিলাক এতিয়া 6.1 ৰিকমেণ্ডেশ্যন অফ দ্য GOM ৰিপৰ্ট অন 6 কমিউনিটি আৰু 6.6লৈকে যি মূল কথাটো তাত আছে, তাত বহুতো কথা আছে যোনটো আমি শংকা বোধ কৰিছোঁ। কিয়নো ৰাজ্যসভাত এই বিলটো এতিয়া অলৰেডি তাত টেবুল হৈ আছে আৰু ৰাজ্যসভাই 2019ত সিদ্ধান্ত লৈছিল যে এইটো অসমৰ বিষয়, অসমত পুনৰ পঠাব লাগে। গ্ৰুপ অফ মিনিষ্টাৰে যি ৰিপৰ্ট দিব সেই হিচাপে ৰাজ্যসভাই সিদ্ধান্ত ল'ব। তো সেইটোৱে কথা।